সপোন ভাঙি চুৰমাৰ হ'ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমীয়া ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে অমৃতা গগৈ। আপোনালোকে বাৰু অমৃতা গগৈ অভিনয় চাই কেনে পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁৰ অভিনয় চাই ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। অভিনেত্ৰী অমৃতা গগৈৰ জীৱনলৈ আহিছে আকৌ এবাৰ দুখ। বহুত হেঁপাহ আৰু আশাৰে বাট চাই আছিল 9 মে'ৰ তাৰিখটোলৈ। পিছে ভবামতে একো নহ'ল। 9 মে'ৰ তাৰিখটো অভিনেত্ৰী অমৃতা গগৈৰ লগতে গোটেই অসমবাসীৰ বাবে আছিল এটি বিশেষ দিন। এই দিনটিতেই মুক্তি পাবলগীয়া আছিল কেছ টু নগেন নামৰ এখন ছবি। পিছে দেশত হৈ থকা ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে স্থগিত ৰাখিব লগা হ'ল তেওঁলোকৰ নতুন আহিবলগীয়া অসমীয়া ছবিখন। এই কাৰণতে খুবেই দুখ প্ৰকাশ কৰিছে অভিনেত্ৰী অমৃতা গগৈৰ লগতে তেওঁৰ গোটেই টীমটোৱেই।